নমস্কাৰ সকলো ভালে আছে নিশ্চয় ময়ো ভালে কুশলে আছোঁ আজি ঘৰতে আছোঁ ঘৰৰ কিছু কাম কৰিছোঁ আৰু কি কাম কৰিছোঁ কিয় কৰিছোঁ সেই কথাখিনিও আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এটা নতুন বস্তু কিনিছোঁ বনাব লগা হৈছে এটা বিশেষ কাৰণে এটা বিশেষ বস্তু সেই বস্তুটো মই আপোনালোকক দেখাবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ যে আপোনালোকে মোক ইমান বেছি মৰম আদৰ কৰে তাৰ বাবে আচলতে সেই বস্তুটো বনাব লগা হৈছে আজি অম্বুবাচীৰ শুভ সময় মহাযোগ নিশা 9 বজাৰ পৰা আৰম্ভ হ'ব যিহেতু গতিকে ঘৰৰ কিছু কাম কৰিছোঁ অকণমান বস্তুবিলাক চিজিল কৰিব লগা হৈছে ঠায়ে ঠায়ে বস্তুখিনি থ'ব লগা হৈছে তাৰে মাজতে যোৱাকালি এটা বিশেষ বস্তু আহিলে অৰ্ডাৰ কৰি ৰাখিছিলোঁ দুদিনমান আগতে অৰ্ডাৰ তেজপুৰতে অৰ্ডাৰ কৰিছিলোঁ কালি আহি বস্তুটো দিলেহি এতিয়া কি বস্তু সেইটো দেখাওঁ তাৰ আগতে মই আপোনালোকক দেখাওঁ যে আপোনালোকে মোক যে দিয়ে ইমান ধুনীয়া ধুনীয়া হাতে বোৱা বা আপোনালোকে ইমান ধুনীয়া ফুলাম গামোচাবোৰ দিয়ে সেই ফুলাম গামোচাবোৰ আপোনালোকক দেখাব বিচাৰিম এইকাৰণে দেখাব বিচাৰিম যে সেই ফুলাম গামোচাবোৰ থ'বলৈ মোৰ ঠাই নোহোৱা হ'ল আৰু ঘৰৰ প্ৰতিটো ৰুমতে যাৰ যেনেধৰণৰ আলমিৰাবোৰ আছে সকলোৰে আলমিৰাবোৰ ভৰ্তি হৈ গৈছে ইতিমধ্যে দেউতাৰ যিখিনি গামোচা বা চেলেং সেইখিনি সমাজৰ ফালৰ পৰা দেউতাক নিমন্ত্ৰণ কৰি সেইখিনিতো সম্ভাষণ আদৰণি মৰম চেনেহ যচাই সেইখিনি থাকিলে তাৰ উপৰঞ্চি যেতিয়া মই আপোনালোকৰ ওচৰলৈ যাবলৈ ল'লোঁ বহুত বেছি আপোনালোকে মোক ইমান বেছি মৰম কৰিলে আৰু মোক যিখিনি আপোনালোকে গামোচা মোক যিখিনি আপোনালোকে চেলেং হওক মোক যিখিনি আপোনালোকে উপহাৰ হিচাপে দিয়ে এখন গামোচা যে মোক পিন্ধাই দিয়ে সেইখিনি গামোচা অন্য কিছুৰ লগত আচলতে তুলনা একেবাৰেই নহয় আৰু যিসমূহ গামোচা ইমান বেছি ধুনীয়া সেইবোৰ আপোনালোকক মই দেখাম আৰু সেই গামোচাবোৰ ৰাখিবৰ কাৰণে যিহেতু আমাৰ প্ৰত্যেকটো ৰুমেই গামোচাৰে এতিয়া আলমাৰীবোৰ ভৰ্তি হৈ গৈছে গামোচাৰ উপৰিও যি আমাৰ বড়ো সমাজৰ আৰণাই বা ৰাভাসকলৰ যি তেওঁলোকে ডিঙিত লোৱা কাৰ্বিসকলৰ মিচিংসকলৰ ৰিবি গাচেং হওক বা ডিঙিত লোৱা মাফলাৰ নিচিনা এখন ইমান বেছি আপোনালোকে মোক মৰম আদৰ দিছে যে সেইবোৰ মোৰ থ'বলৈ এতিয়া ঘৰত ঠাই নাই বুলি ক'লেতো নহ'ব ঠাইটো নিজে উলিয়াব লাগিব ঘৰখনটো ইমান ডাঙৰ গতিকে ঠাই এটা ব্যৱস্থা কৰিব লগা হ'ল সেই বস্তুখিনি দেখাওঁ তাৰ আগতে কেইখনমান খুব ধুনীয়া ধুনীয়া ফুলাম গামোচা দেখাওঁ আচলতে এইটো আছিলে মই বৰ্তমান মাৰ ৰুমৰ পৰা ভিডিঅ' কৰি আছোঁ এইটো আছিলে মাৰ ৰুম আৰু এইটো আছিলে মাৰ কাপোৰ থোৱা আলমিৰা এতিয়া মাৰ কাপোৰ থোৱা আলমিৰাটোত মাৰ কাপোৰ নথৈ লাষ্টত মোৰ এই গামোচাখিনি অলপ মাৰ ৰুমত থ'ব লগা হ'ল এতিয়া এই গামোচাখিনিৰে কেইখনমান আপোনালোকক মই দেখাওঁ যে মোক কিমান ধৰণে ইমান ধুনীয়া ধুনীয়া গামোচা আপোনালোকে দিয়ে এই গামোচা আচলতে খুব মৰম চেনেহত দিয়া গামোচা আৰু খুব দীঘল ধুনীয়া ভৱিষ্যতে মই কেতিয়া ল'ম সেইটোও মই নাজানো কিন্তু ভৱিষ্যতেতো কেতিয়াবা হ'লেও আপোনালোকে দিয়া মৰমবোৰ ল'ব লাগিব গতিকে সেইখিনি থ'বলৈকে মই এটা খুব ধুনীয়া ডাঙৰ আলমাৰী এটা বনাইছোঁ কেৱল গামোচা বা তেনেধৰণৰ সামগ্ৰীবোৰ থ'বলৈকে মোৰ বস্তুবোৰ থ'বলৈ আপোনালোকক দেখাম দেই এইখিনি চাওক কিমান ধুনীয়া ভাবিলেই আচৰিত লাগে যে আপোনালোকে মোক কিমান কেনেকুৱা ধৰণৰ গামোচাবোৰ দিয়ে আচলতে চাওক তাৰপিছতে এইখনো কিমান দীঘলীয়া গামোচা তাৰপিছতে এইবোৰ চব ধুনীয়াকৈ বোৱা গামোচা বা কিনা হ'লেও ইমান ধুনীয়া ফুলৰ মই আপোনালোকক ধন্যবাদ দি শেষ কৰিব নোৱাৰোঁ আৰু আপোনালোকে ইমানখিনি মৰম দিছে আপোনালোকে চাওকচোন কিমান ধুনীয়া ধুনীয়া গামোচা তাৰ উপৰিও এখন গামোচা মই অলপ আগতে চালোঁ ইমানেই ডাঠ গামোচাখন বোৱা গামোচা এখন বৈ দিছে এখন খুব সম্ভৱ নামনিৰ ফালৰ পৰা দিয়া গামোচা চাওকচোন তাৰপিছতে এয়া গামোচাখিনি এইখন আমাৰ মায়ে কৈছে যে আমাৰ ল'ৰাৰ যি উপনয়ন হ'ব লগুণ ল'ব তেতিয়া হালধীয়া গামোচা ল'ব লাগে তেতিয়া বোলে এইখন ধুনীয়া লাগিছে এইখন এতিয়াৰ পৰাই সাঁচি থ'ব দিছে তাৰপিছতে এয়া হৈছে কোচ ৰাজবংশীসকলৰ গামোচা এয়া তেনেকৈ দিয়া এয়া কোচ ৰাজবংশী এয়া হৈছে আপোনাৰ সোণোৱাল কছাৰীসকলৰ তেনেধৰণৰ গামোচা গতিকে সকলোৱে বহুত বেছি মৰম আদৰত বস্তুবোৰ দিয়ে মোক আৰু প্ৰত্যেকটো বস্তুৱে মই সুন্দৰকৈ ৰাখি থওঁ আপোনালোকে চাওক আৰু এইখন হৈছে মৰাণসকলৰ গামোচা আৰু তেনেকৈ এইখিনি আচলতে অকণমান তেনেধৰণৰ গামোচা বোৱা হওক বা অলপ কোৱালিটি অলপ বেছি উন্নত গামোচাখিনি সেইখিনি এনেধৰণে মাৰ ৰুমত মায়ে থৈ দিছিলে আৰু বাকী এইবিলাক হৈছে ব্যৱহাৰ কৰিব পৰা গা ধুবলৈ বা তেনেকুৱা ধৰণৰ গামোচা এয়া
তাৰপিছতে এইবোৰ খুব ধুনীয়া ধুনীয়া গামোচা তাৰে কেইখনমান বাৰু আপোনালোকক মই দেখালোঁ এইখিনি যে জাপি পেলাই ক'ত থ'ম কি আনিছোঁ সেই কথাটো মই আপোনালোকক দেখাবলৈহে এই ভিডিঅ'টো কৰিলোঁ গতিকে আৰু আছে মই আপোনালোকক দেখামগৈ আপোনালোকে তেতিয়া চালে গম পাব কিমানখিনি বস্তু মোৰ গামোচা উপহাৰখিনি জমা হৈ গৈছে আৰু এইটো হৈছে মোৰ ল'ৰাৰ ৰুমত থকা গডৰেজটো তাৰ বস্তু থ'বলৈ বুলি আনিছিলোঁ অৱশেষত এয়া আমাৰ আজি মিচিং হওক আমাৰ মিচিংসকল কাৰ্বিসকল বড়োসকল তেওঁলোকে যিখিনি মৰম আদৰত ৰাভাসকলে দিয়া মৰমৰ উপহাৰবোৰ ইয়াত ধুনীয়াকৈ ৰাখিছোঁ আৰু এয়া হৈছে পাটৰ মুগাৰ কুৰ্তাবোৰ এয়া মুগাৰ কাপোৰো আছে চিলোৱাই নাই এতিয়ালৈকে চিলাবলৈ দিছিলে এয়া পাটৰ কুৰ্তা এইটো এটা পাটৰ কুৰ্তা এইটো এটা পাটৰ কুৰ্তা এইটো এটা পাটৰ কুৰ্তা এইটো মুগাৰ কুৰ্তা ঠিক তেনেকৈ মুগাৰ চেলেং পাটৰ চেলেং আকৌ এই গামোচাবোৰ বোৱা এতিয়া ল'ৰাৰ ৰুমটো গৈ মোৰ বস্তু হ'লগৈ এইটো হ'ল আমাৰ ৰুম মানে এতিয়া একদম লেতেৰা হৈ আছে কাৰণ বস্তুবিলাক ঠিক কৰি থোৱাৰ কাৰণে এনেকুৱা হৈছে আৰু ইয়াতো আছে আপোনালোকক দেখাওঁ ইয়াতে প্ৰায় 20-25খনমান পাটৰ আৰু মুগাৰ গামোচাবোৰ আছে পাটৰ মুগাৰ গামোচাবোৰ এনেধৰণে ৰাখিছোঁ ইয়াতে আৰু ইয়াতো মানে ভৰ্তি হৈ আছে আৰু ইয়াতে আপোনালোকে যিবোৰ আছে ইয়াতে চাৰ্টবোৰ আছে আৰু এই চাৰ্ট মই নিজে কিনা চাৰ্ট নাই বুলিয়ে ক'ব পাৰি সকলোখিনি প্ৰায় আপোনালোকে দিয়া এইখিনি মাজে সময়ে পিন্ধি থাকোঁ আৰু এইবোৰো প্ৰায় আপোনালোকে সকলোখিনি দিয়া বুলিয়ে ক'ব পাৰি সকলো আপোনালোকে দিয়া আৰু ইয়াতে কুৰ্তা যিবোৰ আপোনালোকে দিয়ে পাঞ্জাবী চোলাই এইবোৰ ইয়াতে আছে সচৰাচৰ যিবোৰ মই পিন্ধি থাকোঁ আচলতে এইটো আছিলে আমাৰ তিনিওটাৰে কাপোৰ থোৱা আৰু এইটো গৈ লাষ্টত অৱশেষত মোৰে হ'লগৈ আৰু আপোনালোকে যিখিনি সামগ্ৰী দিয়ে এতিয়া মই সিদিনা নগাঁৱলৈ গৈছিলোঁ নগাঁৱলৈ যিখিনি যাওঁতে মোক উপহাৰ দিছিলে তেওঁলোকৰ এই কাপোৰ হওক বা এই চাৰ্ট আছে তাৰপিছতে যিবোৰ ইয়াতে টি চাৰ্টো আছে এই সামগ্ৰীবোৰ আচলতে থ'বলৈ হোৱাই নাই ইয়াতে এনেকৈ আছে তাৰপিছত লাষ্টত এনেকুৱা এই গামোচাবোৰ দেখিছেনে ইয়াতো এয়া আপোনালোকে দেখিব পাৰে এইখন পাটৰ চেলেং ইয়াতে পাটৰ গামোচা আছে থ'বলৈ ঠাই নাই গতিকে এনেকৈ বেগ বনাই থ'ব লগা হৈছে এনেকুৱা বেগ বনাই ইয়াতে বস্তু থ'ব লগা হৈছে এতিয়া থ'বলৈ জেগা নাই থ'ম ক'ত গতিকে এইটো বস্তুটো এইটো বনালোঁ এইটো আপোনালোকক দেখাওঁ যে এইটো গোটেইটো আমাৰ যিটো চেল্ফ হয় আপোনালোকৰ ঘৰতো চাগে থাকে এনেকৈ চেল্ফবোৰ যে থাকে এই গোটেই চেল্ফটো প্ৰায় 16 ফুট ডাঙৰ এটা চেল্ফত কেৱল গামোচা বা তেনেধৰণৰ যিখিনি আপোনালোকে উপহাৰসমূহ দিয়ে সেইখিনি থ'বলৈ এই চেল্ফটো বনাব লগা হ'ল গতিকে আপোনালোকে দিয়া যিখিনি মৰম চেনেহবোৰ এনেধৰণে ৰাখিম বুলি ভাবি এইটো বনাইছোঁ গতিকে খৰচো যথেষ্ট হৈ গৈছে এইটো বনাওঁতে আপোনালোকক দেখালোঁ এনেকৈতো গোটেইটো চেল্ফটো আৰু গতিকে আপোনালোকক দেখালোঁ বস্তুটো কেনেকুৱা ধৰণৰ হৈছে আপোনালোকে ক'ব আৰু যিখিনি গামোচা আপোনালোকে মৰম চেনেহত দিয়া সেইখিনিও কেনেকুৱা লাগিছে কিমান ধুনীয়া লাগিছে আপোনালোকে মোক জনাবলৈ নাপাহৰিব ভালে থাকিব এনেধৰণৰ ঘৰুৱা ভিডিঅ' বনাবলৈ মোৰ ভাল নালাগে লাজ লাগে সেইকাৰণে লাহে লাহে বনাইছোঁ আৰু ধন্যবাদ ভালে থাকিব